এই যে হাজাৰটা মিছা কথা যে তেওঁ ক'ব পাৰে, সেইটোৱে আমালোকৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে 2021 চনৰ পিছত অসমৰ জনসাধাৰণে অসমৰ মুখ্যমন্ত্ৰীক দেখা পোৱা নাই। হাজাৰটা মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে পাইছে। মই পুনৰবাৰ কৈছোঁ, 2021 চনৰ পাছত অসমৰ মুখ্যমন্ত্ৰী জনক ৰাইজে দেখা পোৱা নাই। হাজাৰটা মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দেখা পাইছে। অদ্ভুত অদ্ভুত কথা। এতিয়া তেওঁ এটা কি কথা আকৌ ওলাবলৈ বিচাৰে যে মই কিছু যুৱকসকলক দিল্লীত চাণক্যপুৰী স্থিত পাকিস্তান হাই কমিশ্যন লৈ গৈ তেখেতক ল'ৰা ছোৱালীবোৰক মই ব্ৰেইন ৱাছ কৰিবলৈ বিচাৰিছোঁ। এতিয়া ইয়াতকৈ আৰু কিবা অদ্ভুত কথা হ'ব পাৰে নেকি? চাণক্যপুৰীত য'ত ঢেৰ আমাৰ বিভিন্ন দেশৰ এম্বেচি আছে, হঠাতে এজন সাংসদ আহে, প্ৰায় 80-90টা যুৱক যুৱতীৰ লগত লৈ পাকিস্তান হাই কমিশ্যনত সোমাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বাৰা যে তেওঁ ক'বলৈ বিচাৰে ব্ৰেইন ৱাছ কৰা গ'ল, আৰু আমি ওলাই গ'লোঁ। অদ্ভুত কথা। যি ডেলিগেশ্যনৰ ভিতৰত এজন সাংবাদিকো আছিলে, সেই ডেলিগেশ্যনৰ ভিতৰত ৰাষ্ট্ৰীয় স্তৰৰ সাংবাদিক দ্য হিন্দু কাকতৰ এজন সাংবাদিক আছিল, যিজনে বাতৰি প্ৰকাশ কৰিলে যে কেনেদৰে সেই প্ৰশ্ন উত্তৰ ছেশ্যনত ভাৰতীয় যুৱকসকলক ঢেৰ প্ৰশ্ন হাই কমিশ্যনাৰজনক সুধিলে যে পাকিস্তানৰ ওপৰত কাশ্মীৰৰ ভুৱা স্থিতি কিয় আছে, যে সন্ত্ৰাসবাদীৰ লগত পাকিস্তানৰ বিদেশ নীতি কিয় জড়িত হৈ আছে, যে পাকিস্তান বিভিন্ন যুদ্ধ ভাৰতৰ লগত হাৰি যোৱাৰ পিছতো নিজৰ স্থিতি কিয় সলনি কৰা নাই। এই বিভিন্ন প্ৰশ্ন তেওঁলোকে সুধিলে, আৰু সেই দ্য হিন্দু কাকতৰ সাংবাদিকজনেও বিভিন্ন সেই প্ৰতিক্ৰিয়াৰ ওপৰত এটা বাতৰি কৰিলে। কিন্তু কথাটো কেতিয়া? এইটো 2015 চনৰ কথা। 2015 চনত এই ইণ্টাৰেকশ্যনটো হ'ল, য'ত আমাৰ যুৱকসকলে টানকৈ ধৰিলে পাকিস্তান হাই কমিশ্যনাৰক। বহুত কথা মোৰ ইমান মনত নাই, বহুত আজিৰ পৰা 10 বছৰ আগৰ কথা, কিন্তু ভালদৰে উত্তৰ দিব নোৱাৰিলে, আৰু দ্য হিন্দু এটা তাত বাতৰি কৰিলে, আৰু মুখ্যমন্ত্ৰীৰ মতে আমি ব্ৰেইন ৱাছ কৰি গ'লোঁ। ব্ৰেইন ৱাছ কৰিবলৈ হ'লে সাংবাদিকক লৈ যায় নেকি? ব্ৰেইন ৱাছ কৰিবলৈ হ'লে ৰাষ্ট্ৰীয় কাকতত বাতৰি প্ৰকাশ হয় নেকি? তো অদ্ভুত ধৰণৰ কথাবোৰ তেওঁ কৈ আছে। আকৌ ক'লে যে এটাও মিছা কথা ক'লে মই পদত্যাগ কৰিম। এতিয়াও আৰু মই তেওঁক নধৰোঁ, যিহেতু পদত্যাগ কৰা কথাটো তেওঁ মোৰ যোৱা সাংবাদিকৰ পিছত আৰু এটা সময় তেওঁলোকক মনত পৰিলে, যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে মই পদত্যাগ কৰিম এই কিৰিপচলীয়া নিৰ্বাচনত। যে কিৰিপচলীয়া হাৰিলে, কংগ্ৰেছৰ নিৰ্বাচন, লোকসভা নিৰ্বাচনত হাৰিলে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব। সেই সময়ত কিৰিপচলীয়া ডাঙৰীয়াটো হাৰিলে, কিন্তু সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পদটো এৰি নিদিলে। হাজাৰটা মিছা কথা, সেইটোৱে তেওঁৰ স্থিতি, সেইটোৱে তেওঁৰ চৰিত্ৰ, ব্যক্তিত্ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।